নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজৰ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিৰ সময়ত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ আৰু কিছুমান পোষ্টত আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চি সমূহৰ সবিশেষ ডিটেইলছখিনি জনাই দিবলৈ চেষ্টা কৰিম যে ভেকেঞ্চি সমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, আপোনালোকৰ বয়সৰ সময়সীমা কিমান থাকিব, আপোনালোকক কিমান চেলাৰি দিয়া হ'ব, কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পোষ্টৰ কাৰণে ভেকেঞ্চি আহিছে, সবিশেষ ডিটেইলছখিনি আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ ট্ৰাই কৰিব আৰু যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি সমূহত এপ্লাই কৰি ল'ব যদি আপোনালোকে ইচ্ছুক হয়। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়াও আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে নেশ্যনেল ৰুৰেল ৰিক্ৰিয়েশ্যন মিছন ছ'চাইটিৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। নেম অফ দ্য পোষ্ট আপোনালোকে চাব পাৰে যে ডিষ্ট্ৰিক্ট প্ৰজেক্ট অফিচাৰৰ ভেকেঞ্চি আছে, একাউণ্টছ অফিচাৰৰ ভেকেঞ্চি আছে, টেকনিকেল এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ডাটা মেনেজাৰৰ ভেকেঞ্চি আছে, MIS মেনেজাৰৰ ভেকেঞ্চি আছে। ইয়াৰ লগতে আপোনালোকে চাব পাৰে যে MIS এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, মাল্টিটাস্কিং অফিচিয়েলৰ ভেকেঞ্চি আছে, কম্পিউটাৰ অপাৰেটৰৰ কাৰণে ভেকেঞ্চি আছে, ফিল্ড কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি আছে, ফেচিলিটেটৰ্ছৰ ভেকেঞ্চি আছে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আপোনালোকে চাব পাৰে যে অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহত এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়া বেচিছ জব হয়, সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে। ডিষ্ট্ৰিক্ট প্ৰজেক্ট অফিচাৰৰ কাৰণে 35,760 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। একাউণ্ট অফিচাৰৰ কাৰণে আপোনালোকে চাব পাৰে যে 31,450 টকা দিয়া হ'ব। আপোনালোকৰ টেকনিকেল এছিষ্টেণ্টৰ কাৰণে দিয়া হ'ব 28,750 টকাকৈ পাৰ মান্থ। ডাটা মেনেজাৰৰ কাৰণে আপোনালোকে চাব পাৰে যে 26,350 টকা দিয়া হ'ব পাৰ মান্থ। MIS মেনেজাৰৰ কাৰণে দিয়া হৈ আছে 24,650 টকা। MIS এছিষ্টেণ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে 22,650 টকাকৈ দিয়া হ'ব। মাল্টিটাস্কিং অফিচিয়েলৰ ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 21,450 টকাকৈ দিয়া হ'ব। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আপোনালোকে চাব পাৰে যে 21,250 টকা। ফিল্ড কোঅৰ্ডিনেটৰৰ ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 21,250 টকাকৈ দিয়া হ'ব। ফেচিলিটেটৰ্ছৰ ভেকেঞ্চিসমূহত 19,750 টকাকৈ দিয়া হ'ব পাৰ মান্থ। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ চেলাৰীটো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী হয়। যদি আপোনালোকৰ অৰ্হতা মিলে, যদি আপোনালোকে ইচ্ছুক হয় ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে সেই পোষ্ট অনুযায়ী এপ্লাই কৰি ল'ব। ভেকেঞ্চিসমূহৰ এজ লিমিটটো আপোনালোকে চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈ আছে 21 বছৰ আৰু মেক্সিমাম এজ লিমিট দিয়া হৈ আছে 43 বছৰ। লগতে আপোনালোকে এই চিলেকশ্যনসমূহ পাই যাব এজ পাৰ গভৰ্ণমেণ্ট ৰুলটোৰ অনুযায়ী, য'ত নেকি আপোনালোকে OBC MOBC কেণ্ডিডেটছৰ কাৰণে পাব 3 বছৰ, SC ST কেণ্ডিডেটছৰ কাৰণে পাব 5 বছৰ, PWBD কেণ্ডিডেটছৰ কাৰণে পাব 10 বছৰৰ এই চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আপোনালোকে চাব পাৰে যে জেনেৰেল OBC MOBC কেণ্ডিডেটছে দিব লাগিব 350 টকা এপ্লিকেশ্যন ফিজ আৰু SC ST কেণ্ডিডেটছে দিব লাগিব 250 টকা এপ্লিকেশ্যন ফিজ আৰু BPL কেটেগৰীৰ কেণ্ডিডেটছো আপোনালোকে চাব পাৰে যে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। BPL কেটেগৰীৰ প্ৰাৰ্থীয়ে এপ্লাই কৰা টাইম আপোনালোকৰ BPL চাৰ্টিফিকেটটো আপলোড দিব লাগিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি হয়, তো বেলেগ বেলেগ পোষ্ট অনুযায়ী আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ থাকিব। তো যিটো পোষ্টৰ লগত আপোনালোকৰ শিক্ষাগত অৰ্হতা মিল আছে আপোনালোকে সেইটো পোষ্টত এপ্লাই কৰি ল'ব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, ID কাৰ্ডছ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড লাগিব, শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি লাগিব, চাৰ্টিফিকেট মাৰ্কশ্বিট কাষ্ট চাৰ্টিফিকেট লাগিব, আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত যিটো নেকি এপ্লাই প্ৰক্ৰিয়া আছে এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সবিশেষ ডিটেইলছখিনি ইয়াত চাই ল'ব পাৰিব, নাইবা আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ অন্তিমটো তাৰিখ আপোনালোকে চাব পাৰে যে 28 নৱেম্বৰ। আপোনালোকে 28 নৱেম্বৰলৈকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ লিংকটো লগতে অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত নাইবা হোৱাটছআপ গ্ৰুপত পাই যাব। তো আপোনালোকে তাৰ পৰা ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল যিকেইটা পদৰ কাৰণে ভেকেঞ্চি ওলাইছে যদি আপোনালোকৰ অৰ্হতা মিলে, যদি আপোনালোকে ইচ্ছুক হয় ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। যদি কিবা অসুবিধা পায় তেনেহ'লে মোক কমেণ্টত জনাব পাৰে, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰি দিম। ভেকেঞ্চিসমূহ আপোনালোকৰ অসমৰ বাহিৰৰ হয়। আপোনালোকে চাব পাৰে যে মধ্যপ্ৰদেশ, ঝাৰখণ্ড, উৰিষ্যা আৰু চণ্ডীগড়ৰ কাৰণে ভেকেঞ্চি প্ৰকাশ কৰা হৈছে।
যিহেতু অল ইণ্ডিয়া বেচিছ জব হয়, তো আপোনালোকে যদি ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। কিন্তু আপোনালোকে চাব পাৰে যে ভেকেঞ্চিসমূহ প্ৰকাশ কৰা হৈছে মধ্যপ্ৰদেশ, ঝাৰখণ্ড, উৰিষ্যা আৰু চণ্ডীগড়ৰ পৰা। তো যেতিয়া মই অল ইণ্ডিয়া বেচিছ জবৰ আপডেট দিওঁ, বহুতে সুধি থাকে যে পষ্টিং ক'ত হ'ব। তো আপোনালোকে চাব পাৰে যে মধ্যপ্ৰদেশ, ঝাৰখণ্ড, উৰিষ্যা আৰু চণ্ডীগড়ৰ কাৰণে ভেকেঞ্চিবোৰ প্ৰকাশ কৰা হৈছে। তাতে আপোনালোকৰ পষ্টিং হ'ব, কিন্তু অসমৰ প্ৰাৰ্থীসকলেও ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ইচ্ছুক হয়। যদি আপোনালোকৰ অৰ্হতা মিলে তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে। যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টোত এটা লাইক কৰি দিব। কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো আকৌ লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।